নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাবে নতুনকৈ এটা প্ৰাইভেট চেক্টৰৰ চাকৰি আপডেট লৈছোঁ। চাকৰিটো লৈছে আপোনালোকৰ অডি গুৱাহাটী ৰিক্ৰুটমেণ্ট 2024। ইয়াৰে আপোনালোকৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ আৰু ড্ৰাইভাৰৰ পোষ্ট ওলাইছে। তো আপোনালোকৰ মাজত যিসকল কেণ্ডিডেট এই পোষ্টসমূহৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। আৰু জবছৰ সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকক ইয়াতে দিছে এপ্লাই কৰাৰ লাষ্ট ডেট 27 জুন 2024 লৈকে দিছে। আৰু আপোনালোকৰ ইয়াতে যিটো 1 নম্বৰ পোষ্ট সেইটো আপোনালোকৰ কমাৰ্চিয়েল ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, তাৰে আপোনালোকৰ এটা পোষ্ট ওলাইছে। ইয়াৰে আপোনালোকৰ ৰিকুৱাৰমেণ্ট কিছুমান দিয়া হৈছে। # গুড কমিউনিকেশ্যন স্কিল উইথ এ প্ৰেজেণ্ট পাৰ্চনেলিটি। আৰু ইয়াতে আপোনালোক দিছে চল অন এ 2 হুইলাৰ, মানে আপোনালোকৰ ইয়াতে 2 হুইলাৰ মালিক হ'ব লাগিব। আৰু আপোনালোকে # অনলি ফিমেল কেণ্ডিডেটহে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটটো দিছে আপোনালোকে 21 পৰা 35 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে সেইটো আপোনালোকে এনি গ্ৰেজুৱেট MBA হ'ব লাগিব। আৰু আপোনালোকে ইয়াতে এক্সপিৰিয়েঞ্চটো বিচাৰিছে ফ্ৰেছাৰ কেন এপ্লাই। আৰু ইয়াতে আপ টু আপোনালোকৰ পে স্কেল থাকিব 20,000। আৰু আপোনাৰ যিটো 2 নম্বৰ পোষ্ট সেইটো আপোনালোকৰ ড্ৰাইভাৰৰ পোষ্ট ওলাইছে। ইয়াৰে এটা পোষ্ট ওলাইছে। আৰু ইয়াতে ইকুইপমেণ্টটো বিচাৰিছে আপোনালোকৰ মষ্ট হেভ ভেলিড 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ LMB থাকিব লাগিব, তেতিয়াহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে এজ লিমিট দিছে 21 পৰা 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন না বুলি দিছে। আৰু আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰ বা 3 বছৰ ড্ৰাইভিং লাইচেঞ্চ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু পে স্কেলটো আপোনালোকৰ আপ টু 15,000 লৈকে ইয়াতে দিয়া হ'ব। আৰু আপোনালোকৰ ইয়াত লাষ্টত দিছে হাউ টু এপ্লাই ফৰ অডি গুৱাহাটী ৰিক্ৰুটমেণ্ট। তো আপোনালোকৰ ইয়াত ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট এনি এপ্লাই অনলাইন দ্য চেণ্ডিং দিয়াৰ CVS-টো আপোনালোকে ইয়াত দিছে। মেইল এড্ৰেছটো দি দিছে, আপোনালোকে মেইল কৰিব লাগিব hr@odiguwahati.com। তো আপোনালোকে এই মেইলটোতে কণ্টেক্ট কৰিব লাগিব। মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ পিনি চেক কৰক। তো আজি ৰাতি ইমানে আছিলে। এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকে। তো আজিলৈ জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।